দুৰ্ভগীয়া ঠাইডোখৰত উপস্থিত আছোঁ, যিডোখৰ ঠাইত এই বিগত এই যিটো দুষ্কাৰ্য সংঘটিত হৈছিল, ইয়াতে এক বিশেষ সম্প্ৰদায়ৰ দুষ্কৃতিকাৰী আহি পেলাই ইয়াৰে আমাৰ স্থানীয় ৰাজবংশী মানুহৰ ওপৰত অত্যাচাৰ কৰিছিল। ইয়াতে 7 বছৰীয়া ল'ৰাটোক দলিয়াই দিছিল। এই জেগাৰ ঠাইডোখৰত আমি উপস্থিত আছোঁ আৰু ইয়াতে শৌচ পেচাব কৰা এই মই কেমেৰা পাৰ্চন অনুৰোধ কৰিম এই ঠাইডোখৰ অকণমান দেখুৱাবৰ কাৰণে। ইয়াতে 7 বছৰীয়া ল'ৰাটোক এইটো জেগাত দলিয়াই দিছিল আৰু ইয়াতে শৌচ পেচাব কৰি পেলাই অশান্তি বিশৃংখলৰ সৃষ্টি কৰিছিল। আৰু ইয়াতে আজি আমাৰ ধুবুৰী জিলা বিজেপিৰ বিষয়ববীয়া আছে। আমি তেখেতসকলৰ পৰা এই আজি ঘটনাটোৰ বিগত সংঘটিত হোৱা ঘটনাটোৰ বিষয়ে আমি অলপ জানিব চেষ্টা কৰিম। ক'বচোন অলপ ঘটনাটোৰ বিষয়ে। চাওক, নালিয়াৰ ডিমাকুৰি পাৰ্ট 1 গাঁৱত অতীতত কেতিয়াও এই ধৰণৰ নেককাৰজনক ঘটনা ঘটা নাছিলে। ইয়াৰ শান্তিপ্ৰিয় মানুহ, কিন্তু লোকসভা নিৰ্বাচনৰ পিছত আমি ধুবুৰী জিলাৰ বিভিন্ন ঠাইত এই ধৰণৰ গণ্ডগোল আমি পৰিলক্ষিত হৈছে। আৰু ইয়াতে এটা সৰু ঘটনাক কেন্দ্ৰ কৰি এটা মব আহি এটা হিন্দু পৰিয়ালৰ ওপৰত যি অত্যাচাৰ কৰিছে, এটা 7 বছৰীয়া ল'ৰাক ডেঙি চিপি তাক দলিয়াই দিছে, এটা 12 বছৰীয়া ছোৱালীক মাটিত পেলাই বুকুত তাক গুৰি মাৰিছে, তেওঁৰ মাক ইয়াৰে মাৰিছে, তাৰ দেউতাকক বেয়াকৈ আঘাতপ্ৰাপ্ত কৰিছে। গতিকে এই ঘটনাখিনি বৰ দুৰ্ভাগ্যজনক। আমি প্ৰশাসনক ওচৰত মই অনুৰোধ কৰিম যে দোষীসকলক ইমিডিয়েট এৰেষ্ট কৰি এখেতক উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে। আৰু এটা ঘটনা, যি মবটো আহিছিলে, এই মবটো ইয়াৰ গাঁৱৰ মানুহৰ যি ভাষ্য অনুযায়ী মই কৈছোঁ, এই মবক উচতনি দিছিলে 2জন চৰকাৰী চাকৰিয়াল শিক্ষকে। গতিকে মই এতিয়া প্ৰশাসনৰ ওপৰত হেঁচা প্ৰয়োগ কৰিম, এই 2জন শিক্ষকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইয়াতে কোনো ৰাজনৈতিক ব্যক্তি ইনভলভ আছে বুলি ভাবে নেকি? এই যিজন চৰকাৰী বিষয়াৰ নাম ক'লে তেওঁলোক কিবা ৰাজনৈতিকভাৱে জড়িত নেকি, কোনোবা দলৰ সংগঠনৰ লগত? এইটো মই ক'ব নোৱাৰিম। কিন্তু কথা হ'ল, যিটো উচতনি দিয়া ব্যক্তি 2জনক ইমিডিয়েট এৰেষ্ট কৰিব লাগে। আৰু যিবোৰ মানুহ আহি ইয়াতে গণ্ডগোল কৰিছে, গোটেইখন এৰেষ্ট কৰি উপযুক্ত শাস্তি দিব লাগে।